আমি যদি এটা মাছ এটা আমি ল'লোঁ, লৈ পেলাই তাক আমি তাজ বেংগলত লৈ গ'লোঁ, ধুনীয়া এটা শ্বুট এটাত বুক কৰিলোঁ মাছটোৰ কাৰণে। সেই মাছটোক যদি আমি সেই বিচনাখনত শুৱাই থৈ দিওঁ, সি আনন্দত থাকিব নে দুখত থাকিব? দুখত থাকিব। সি দুখত থাকিব। কিয়? তাৰতো গোটেই তাক তাজ বেংগলৰ আপোনাৰ এই শ্বুটত আছে, 5 ষ্টাৰৰ শ্বুটত, ধুনীয়া বিচনাত আছে, সি চট ফটাই থাকিব, সি শান্তিত থাকিব নোৱাৰে আনটিল এণ্ড আনলেছ পানীত যেতিয়ালৈকে নাপায়। আমাৰ অৱস্থাটো তেনেকুৱা হৈ আছে। আমি আচলতে স্পিৰিট চ'ল হিচাপে, আত্মা হিচাপে, উই ডোণ্ট বিলং টু দিছ মেটেৰিয়েল ৱৰ্ল্ড। উই বিলং টু কৃষ্ণাছ ৱৰ্ল্ড। যে ভুক্তানাম যজ্ঞতপসাম সৰ্বলোক মহেশ্বৰম সুহৃদম সৰ্বভূতানাম জ্ঞাতামাম শান্তিম ঋষ্যতে। বাংলাদেশত যিটো হৈছে এইটোত বাহিৰা শক্তি বা কিবা তেনেকুৱা শক্তি তেনেকুৱা আপোনালোকৰ অভিজ্ঞতাই কি কয়? বাহিৰা শক্তিটো আছেই। চাওক, আপোনালোকে কাকত ধৰ্মান্তৰিত হ'বলৈ হেঁচা নেকি দিয়ে নেকি? একেবাৰে নিদিওঁ আমি। মুছলমান ধৰ্মান্তৰিত হৈছে নেকি? নাই। ধৰ্মান্তৰিত আমাৰ উদ্দেশ্য নহয়। গুগল চাৰ্চ কৰিলে পাব যে পাকিস্তানত যি ৰথযাত্ৰা হয়, জগন্নাথ ৰথযাত্ৰা, হাজাৰ মন্দিৰ 25টা ইস্কন মন্দিৰ, আৰু তাত ভক্ত মই সেইকাৰণে কৈছোঁ, আপুনি ৰথযাত্ৰাৰ চালে আপুনি গম পাব। পাকিস্তানত জগন্নাথ ৰথযাত্ৰা, ইস্কন ৰথযাত্ৰা, তাত হাজাৰ কোনো চবেই, আনকি লোকেল এডমিনিষ্ট্ৰেশ্যনে আমাক ফুল ছাপৰ্ট দিয়ে তাতে। নমস্কাৰ। কথাশিল্প প্ৰাগ ডিজিটেলৰ দেওবাৰ এটা বিশেষ অনুষ্ঠান। আমি সদায় একোগৰাকী বিশেষ ব্যক্তিৰ সৈতে এই অনুষ্ঠানত কথা পাতোঁ। খুব কেজুৱেলি, ফৰ্মেলি নহয়, আমি অনানুষ্ঠানিকভাৱে কথা পাতোঁ। সম্প্ৰতি গোটেই বিশ্বত বাংলাদেশৰ ঘটনাৰ প্ৰবাহক লৈ মানুহ উদ্বিগ্ন। বিশেষকৈ তাত ধৰ্মীয় মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদে এনেধৰণে মূৰ দাঙি উঠিছে, য'ত সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, আৰু বিভিন্ন ধৰণৰ বা বাতৰি আন্তৰ্জাতিক সংবাদ মাধ্যমতো প্ৰকাশ পাবলৈ লৈছে। আৰু ইস্কন ভক্তসকল আক্ৰমণ লক্ষ্য হৈ পৰিছে। কিছুদিনৰ আগলৈকে তাত সকলোৱে সংখ্যাগুৰু একেলগে আছিলে। সেই বাংলাদেশত এতিয়া সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে, ধৰ্মীয় বিদ্বেষ বিয়পাই দিয়া হৈছে। এখন দেশ শেষ হোৱাৰ এয়া প্ৰাৰম্ভিক প্ৰস্তুতি। এই ধৰ্মান্ধতাৰ বাবে যিদৰে এদিন পাকিস্তান শেষ হৈ গ'ল, এই ধৰ্মান্ধতাৰ বাবে এতিয়া বাংলাদেশ শেষ হৈ যাবগৈ নেকি? আজি আমি কথা পাতিম কৌশিক ভট্টাচাৰ্য। আচলতে তেওঁৰ নাম কৰুণাময় চৈতন্য দাস। এতিয়া ইস্কনৰ অসমৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মূল দায়িত্বত থকা নামসত্ৰৰ এজন ব্যক্তি কৰুণাময় চৈতন্য দাস। আপোনাৰ যোৰহাটৰ ঘৰ, যোৰহাটৰ ঘৰ, এজন অসমীয়া যুৱক। আপুনি গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বিকম কৰিছে, আৰু কলিকতাত পঢ়িব গৈছিলে? কলিকতাত পঢ়িব গৈছিলোঁ মই। তাত CS আৰু CFA, চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট, সেই দুটা পঢ়িব গ'লোঁ। গৈ পেলাই তাত মই যাওঁতে মোৰ দেউতাৰ লাইব্ৰেৰীত 2-3খনমান কিতাপ লৈ গৈছিলোঁ। মোৰ এইটো হবি, মানে পঢ়াটো। এখন কিতাপ আছিলে প্ৰভুপাদৰ কিতাপ আছিলে, এটা চায়েন্স অফ চেল্ফ ৰিয়েলাইজেশ্যন, আৰু এখন আছিলে লাইফ কামছ ফ্ৰম লাইফ, আৰু এখন লৈ গৈছিলোঁ ডক্টৰ বিবেক ভট্টাচাৰ্যৰ, সেইখন আছিলে এটা চেঞ্জ অফ ইণ্ডিয়া। মই এই 3খন লৈ যাওঁ, যেতিয়া অলপ অফ টাইম পাম পঢ়িম। আৰু বয়স কিমান আছিলে তেতিয়া? বয়স তেতিয়া 25 বছৰ হোৱা নাই তেতিয়া, 24-25 যেতিয়া মই লাইফ কামছ ফ্ৰম লাইফ আৰু চায়েন্স অফ চেল্ফ ৰিয়েলাইজেশ্যন পঢ়িলোঁ, তেতিয়া মই দেখা পালোঁ যে আমি যিখিনি মেটেৰিয়েল যিটো এডুকেশ্যন, সেইখিনি এজন মানুহৰ কাৰণে, ব্যক্তিৰ কাৰণে ছাফিচিয়েণ্ট নহয়। জীৱনৰ যিটো মূল উদ্দেশ্য, সেই উদ্দেশ্যত গৈ পেলাই উপনীত হ'ব নোৱাৰোঁ আমি। হয়তো কোনোবা বহুত ডাঙৰ IIT টিয়ান হ'ব পাৰে, ডাঙৰ
MITৰ PhD কৰা হ'ব পাৰে, কিন্তু শেষত গৈ পেলাই আমাৰ ধ্ৰুৱ সত্যটো হৈছে আমি সৰুৰ পৰা পঢ়িছোঁ এইটো এছ ইয়ৰ এজ ডেথ, মৃত্যুৰ কাৰণে আমি কিমান প্ৰস্তুত। সেই প্ৰস্তুতিটো আমাৰ কোনো স্কুল কলেজ বা এই এডুকেশ্যন যিটো চৰম সত্য, সেইকাৰণে এছ ইয়ৰ এজ ডেথ, মৃত্যু চিৰন্তন সত্য। আমি 24 বছৰতে বস্তুটো হয়, এই প্ৰভুপাদৰ সেই কিতাপৰ মাধ্যমত পাই যেতিয়া মই কেলকাতা মন্দিৰৰ লগত এলবাৰ্ট ৰোডত আমাৰ মন্দিৰটো আছে তাৰ লগত জড়িত হ'লোঁ, আৰু জড়িত হৈ পেলাই এই তেতিয়াৰ পৰা যিটো আৰম্ভ হ'ল মোৰ পঢ়াৰ হেৰিটো অলপ কমি আহিলে, আৰু প্ৰভুপাদৰ এই গীতা আৰু আধ্যাত্মিক যিবিলাক ট্ৰান্সেণ্ডেণ্টেল কিতাপ আছে তাৰ প্ৰতি ইণ্টাৰেষ্টটো আৰু বাঢ়ি বাঢ়ি গৈ থাকিলে। গৈ থকাৰ কাৰণে তেতিয়াৰ পৰা যি সোমালোঁ এই চলি আছে আজিলৈকে। আপুনি ইস্কনত ধৰক বিভিন্ন ধৰ্মীয় অনুষ্ঠান আছে বা সংস্থা আছে, অসমতো আছে, ভাৰতবৰ্ষতো আছে। আপুনি ইস্কনৰ প্ৰতি এই আকৰ্ষণটোৰ কাৰণটো কি? ইস্কনৰ যিটো বিশেষত্বটো কি? বিশেষত্বটো হৈছে ইস্কনে নিজাকে একো শিকোৱা নাই, সম্পূৰ্ণৰূপে ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱতম, যিটো আমাৰ ভাগৱত, অসমীয়া ভাগৱত বুলি কওঁ, ভাগৱত আৰু গীতা, এই দুটাৰ আধাৰত সম্পূৰ্ণৰূপে বৈজ্ঞানিক মানে চাইণ্টিফিকলি বৈজ্ঞানিক ভিত্তিত সম্পূৰ্ণৰূপে বুজাইছে। সেইকাৰণে মই খুব ছেটিছফাইড তেতিয়াৰ পৰাই। আৰু প্ৰভুপাদে সেইকাৰণে আমাৰ এজন মণিপুৰৰ এজন খুব ডাঙৰ ভক্ত আছিলে, তেওঁ সন্ন্যাসী আছিলে, তেওঁ এজন চাইণ্টিষ্ট আছিলে, ৰিনাউণ্ড চাইণ্টিষ্ট আছিলে। তেওঁ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিত MS কৰি আছিলে, আৰু তাৰ MS কৰাৰ পিছত PhD কৰিলে। তাৰপিছত তেওঁ প্ৰভুপাদে তেওঁক ক'লে যে তুমি গোটেই ৱৰ্ল্ডত তুমি আমাৰ যিটো কৃষ্ণ ভাৱনামৃত আমি কওঁ, কৃষ্ণ কনচিয়াছনেছ, তুমি সেইটো চাইণ্টিফিকেলি গোটেই প্ৰচাৰ কৰা। যিমান ইউনিভাৰ্চিটি, কেম্ব্ৰিজ হওক, অক্সফৰ্ড হওক, চবতে তেওঁ গোটেই প্ৰিচিং কৰিছিল। আমাৰ সেইকাৰণে এটা ইস্কনৰ এটা চাইণ্টিফিক এটা উইং আছে, ভক্তি বেদান্ত ইনষ্টিটিউট, যিটো শ্ৰীল প্ৰভুপাদে প্ৰতিষ্ঠা কৰি গৈছে। আৰু যেতিয়া মই ফৰ্চুনেট আছিলোঁ 1996ত কেলকাতাত এখন ৱৰ্ল্ড কনফাৰেঞ্চ এখন হৈছিলে, তাত বহুত নবেল লৰিয়েট আহিছিলে চাইণ্টিষ্ট, আৰু সেইখন আছিলে চিনথেচিছ অফ ছায়েন্স এণ্ড ৰিলিজন। সেইখনত মই নিজে এটেণ্ড কৰিছিলোঁ। আৰু মণিপুৰৰ যিজন ডক্টৰ TD সিং, থৌদাম সিং বুলি, তেখেত সন্ন্যাসী, ইস্কনৰ সন্ন্যাসী আছিলে, গুৰু আছিলে। তাৰপিছত তেখেতে গোটেই অৰ্গেনাইজ কৰিছিলে। সেইবিলাক চাই পেলাই মই গম পালোঁ যে একচুৱেল সত্যটো চাইণ্টিফিকেলি বুজিব হ'লে আমাৰ ইস্কনে অলপ সুবিধা কৰি দিছে, যিটোৱে গোটেই পৃথিৱীত আপুনি চাব যে গোটেই য়াং জেনেৰেশ্যনক ইস্কনে আকৃষ্ট কৰিব পাৰিছে। মই এই কথা সুধিম, এতিয়া ধৰক অসমত আপোনালোকৰ কিমানমান ভক্ত আছে, মানে সদস্য আছে অসমত? চাওক, আমি অসমৰ এতিয়া আমাৰ প্ৰায় প্ৰতিখন ডিষ্ট্ৰিক্টত আমাৰ চেণ্টাৰ আছে, য'ত মেইন চেণ্টাৰ নাই, সৰু সৰু চেণ্টাৰ গোটেই গাঁওবিলাকত আছে। আৰু আমাৰ ইয়াত এতিয়া বিশেষকৈ মই নিজে পৰহি 3টা জেগাৰ পৰা আহিলোঁ, বিশ্বনাথ চাৰিআলি, গহপুৰৰ ওচৰত, তেজপুৰ, ঢেকীয়াজুলি, এই সকলোৰ পৰা আহিলোঁ। বিশ্বনাথ চাৰিআলি যিখন মিটিং, প্ৰায় আমাৰ ভক্ত হৈছে, যিটো এছেম্বল হ'ল প্ৰায় 1500-2000 ভক্ত এখন মিটিঙত এছেম্বল হৈছে তেওঁলোকে। তেনেকুৱাকৈ আমাৰ আপুনি যদি চাই দৰঙৰ পৰা মঙলদৈৰ সেই অনৱাৰ্ড আপোনাৰ বিশ্বনাথ চাৰিআলি সেই ছাইডলৈকে, এইবিলাকত আমাৰ হাজাৰ হাজাৰ ভক্ত, আপুনি ভাবিব নোৱাৰে। যেতিয়া ৰথযাত্ৰা হয় বিশ্বনাথ চাৰিআলি, ৰথযাত্ৰাত আপোনাৰ এটা ৰথযাত্ৰাত 30-40 হাজাৰ ভক্ত গোট খায়। ঠিক একেদৰে আমি যদি ওল্টা দিশে যাওঁ, আমি বৰপেটা ৰোডত আমাৰ এটা ফাংচনত মই এটেণ্ড কৰিছিলোঁ, যোৱা বছৰ মাতিছিলে, প্ৰায় 40,000 ভক্ত একেলগ হৈছে। 40,000। অসমত কিমানমান আপোনাৰ আনুমানিক এতিয়া ইমানমান আমাৰ আছে? আনুমানিকটো হ'ব লাখৰ ওপৰত হ'ব, চব মিলাই। আৰু শাখা মানে এনেকুৱা আপোনাৰ যিটো গুৱাহাটী কেইটা আপোনালোকৰ আছে ইস্কন? গুৱাহাটী আমাৰ উলুবাৰীত আছে, তাৰপিছত জয়ানগৰত আছে, তেনেদৰে আৰু সৰু সৰু শাখা আছে, যিটো আমি সৰু জেগাই ভাৰতবৰ্ষত আমাৰ 400মান মন্দিৰ আছে, আৰু গোটেই পৃথিৱীত প্ৰায় 1100 মন্দিৰ আছে, 1100ৰ ওপৰত গোটেই পৃথিৱীত। এতিয়া ভাৰতবৰ্ষৰ কোনখন ৰাজ্য আটাইতকৈ বেছি আপোনালোকৰ সদস্য? কোনখন ৰাজ্য বুলি ক'লে আপোনাৰ মহাৰাষ্ট্ৰটো হৈছে,
মহাৰাষ্ট্ৰত সকলোতকৈ বেছি, গুজৰাটত হৈছে, সকলো জেগাতে হৈছে, এনেকুৱা নহয়। আৰু পৃথিৱীৰ মই লণ্ডনৰ ইস্কন মন্দিৰত মই গৈছোঁ, হয়, মই নিজে ব্যক্তিগতভাৱে গৈছোঁ। ধৰক আপোনাৰ মানে ভাৰতবৰ্ষৰ বাহিৰত হয়। আটাইতকৈ বেছি ক'ত? চাওক, আমাৰ এতিয়া ৰাছিয়াত 2011 চনত আমাৰ যিখন গীতা, যিখন 1968 পাব্লিছ হৈছিলে, সেইখন এতিয়া হায়েষ্ট চাৰ্কুলেটেড গীতা ইন দ্য ৱৰ্ল্ড। আমাৰ প্ৰায় 600 মিলিয়ন কপিজ অলৰেডি ডিষ্ট্ৰিবিউট কৰা হৈছে। 600 মিলিয়ন? 600 মিলিয়ন মানে প্ৰায় 60 কোটি। 60 কোটি, হয়। 60 কোটি। হয়। এতিয়া সেই গীতাখনক লৈ পেলাই একমাত্ৰ ধৰ্মগ্ৰন্থ হ'ব নেকি পৃথিৱীৰ বাৰু? খুব সম্ভৱ। সেইখিনি মোৰ 60 কোটি মানুহৰ হাতত থকা। নিশ্চয়কৈ। আৰু আপুনি জানি ভাল পাব যে কেম্ব্ৰিজ ইউনিভাৰ্চিটিয়ে 2021ত ইস্কনৰ টিচিংছৰ ওপৰত তেওঁলোকে চিলেবাছত ভৰাই দিছে। কেম্ব্ৰিজে ইউনিভাৰ্চিটি 2021ত আপুনি চিলেবাছ চালে আপুনি পাব। হিন্দুইজিমত এই চিলেবাছ, ইস্কনৰ টিচিংছ, লাইফ এণ্ড টিচিংছ কি আচলতে, আমাৰ গীতাখন কি, এই গোটেই ইস্কনৰ তাত ভৰাই দিছে। গতিকে আমি দেখা পাওঁ যে গোটেই পৃথিৱীত এতিয়া অকল এক জেগা, লণ্ডন বা UK বা আমেৰিকা বুলি নহয়, আমেৰিকাততো নিউয়ৰ্কত এইটো প্ৰতিষ্ঠা হৈছিলে 1966ত। 1966ত প্ৰতিষ্ঠা হয়। আপোনাৰ 1965ত শ্ৰীল প্ৰভুপাদ, AC ভক্তিবেদান্ত প্ৰভুপাদ, শ্ৰীল প্ৰভুপাদ, তেখেত 1965 70 বছৰ বয়সত গৈছে ইয়াৰ পৰা। আৰু লগত একো নাছিলে তেওঁৰ, এটা ট্ৰাংক লৈ পেলাই গৈছিলে তেওঁ। আৰু তাৰ অকল হৰে কৃষ্ণ মহামন্ত্ৰ আৰু তেওঁৰ শুদ্ধতাৰ পিউৰিটি, আমাক সেইকাৰণে তেখেতে কয় যে পিউৰিটি ইজ দ্য ফ'ৰ্চ। আমাৰ যদি ভিতৰৰ পিউৰিটি নাথাকে, তেতিয়াহ'লে আমি ঈশ্বৰৰ প্ৰতি সমৰ্পিত সম্পূৰ্ণৰূপে যদি নাথাকে, তেতিয়া আমি যিমান প্ৰচাৰ কৰিবলৈ চেষ্টা নকৰোঁ, সেইটো ইফেক্টিভ নহয়, তাৰমানে সফল নহয়। আচ্ছা, মই আৰু প্ৰথমতে এটা সুধিম, ধৰক বাংলাদেশ, পাকিস্তান বা আফগানিস্তান, ইৰাণ, ইৰাক, এই দেশসমূহত চাওক, আমাৰ পাকিস্তানৰ প্ৰায় 25টা মন্দিৰ আছে। সেইটো কেতিয়া কৰা? সেই মন্দিৰ স্থাপন কেতিয়া কৰা? চলি আছে, 80s পিছৰ পৰা আৰম্ভ হৈছে। 80s পিছত কৰা? 80s পিছৰ পৰা 25টা মন্দিৰ পাকিস্তানত আছে। আপুনি যদি চাই গুগল চাৰ্চ কৰিলে পাব যে পাকিস্তানত যি ৰথযাত্ৰা হয়, জগন্নাথ ৰথযাত্ৰা, হাজাৰ হাজাৰ পাকিস্তান মন্দিৰ 25টা, আপোনাৰ ইস্কন মন্দিৰ, আৰু তাত ভক্ত মই সেইকাৰণে কৈছোঁ, আপুনি ৰথযাত্ৰাৰ চালে আপুনি গম পাব। পাকিস্তানত জগন্নাথ ৰথযাত্ৰা, ইস্কন ৰথযাত্ৰা, তাত হাজাৰ হাজাৰ, কোনো চবেই, আনকি লোকেল এডমিনিষ্ট্ৰেশ্যনে আমাক ফুল ছাপৰ্ট দিয়ে, তাতে কোনো অসুবিধা হোৱা নাই। তাত সুন্দৰকৈ কেনেকৈ সম্ভৱ হৈছে? এইটো সম্ভৱ হৈছে যে অকল গীতাৰ মেছেজ আমি গোটেই পৃথিৱীত বিলাব পাৰিছোঁ। চাওক, আমাৰ সকলোতে আছে। ইণ্ডোনেছিয়াত আছে, মুছলিম কাণ্ট্ৰি। আজাৰবাইজান 97% মুছলিম। আজাৰবাইজানত আমি প্ৰচাৰ কৰি আছোঁ। আপোনাৰ ডুবাইত আছে। আপুনি যিকোনো এখন মুছলিম কাণ্ট্ৰি কওক, চাইনাত আছে। আমাৰ কিমান আছে? চাইনাটো বহুত আছে। মুঠতে আপোনাৰ এনেকুৱা এটা জেগা অতি কম আছে। আপুনি আফ্ৰিকালৈকে, আনকি আফ্ৰিকাৰ যিবিলাক জংঘল, য'ত এতিয়াও কাপোৰ পিন্ধিব জানা নাই, তেনেকুৱা জেগাত ইস্কনে এতিয়া প্ৰসাদ ডিষ্ট্ৰিবিউট কৰে, ফ্ৰী ফুড প্ৰসাদ ডিষ্ট্ৰিবিউট কৰে ডেইলি। সেইটো কথা পাতিম। গুৱাহাটীটো বৰ কেনেকৈ আপুনি ইমান ধুনীয়াকৈ কৰি আছে, মই আৰু কথা সুধিম। বাংলাদেশত কিমান আছে আপোনালোকৰ? বাংলাদেশত আমাৰ মন্দিৰ আছে 130টাৰ ওপৰত। 130টা মন্দিৰ আছে। 130টাৰ ওপৰত আছে। ভক্ত ইনিচিয়েটেড ডিচাইপল মানে দীক্ষিত ভক্ত 40,000ৰ ওপৰত আছে বাংলাদেশত। আৰু লাখ লাখ ফলোৱাৰ আছে তাত, লাখৰ ওপৰত ফলোৱাৰ আছে। ভাৰতীয় মূলৰ নহয়, বাংলাদেশৰ যিসকল আছে তেওঁলোকো ভক্ত হৈছে। হয়, তেওঁলোকো আছে। সেইকাৰণে এইটো এটা বাংলাদেশ গভৰ্ণমেণ্টৰ কাৰণে এইটো এটা, তেওঁলোকে ভাবিছে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান ইস্কনে দিছে। এই বস্তুত পাতিম এতিয়া। ধৰক এই যে শেহতীয়াকৈ যিটো হৈছে বাংলাদেশত, ধৰক এতিয়া চিন্ময় কৃষ্ণ দাস, ইস্কন ভক্ত, তেওঁক গ্ৰেপ্তাৰ কৰি জেলত থৈছে। আৰু তেওঁক জানুৱাৰী 2 তাৰিখলৈকে তেওঁ কোনো বেলেই নাপাব, মানে অধিবক্তাকো আদালতলৈ যোৱাত বাধা দিছে। যি ধৰণৰ তেওঁক কিয় লক্ষ্য কৰি ল'লে? চিন্ময় কৃষ্ণ দাসকেই কিয় লক্ষ্য কৰিলে? চিন্ময় কৃষ্ণ দাস হৈ গ'ল আপোনাৰ এমব্লেম অফ ইউনিটি। যিমান তাত মাইনৰিটিজ আছে, ৰিলিজিয়াছ মাইনৰিটিজ, হিন্দু,
খ্ৰীষ্টিয়ান বুদ্ধিষ্টৰ পৰা আৰম্ভ কৰি যিমান আছে মাটুৱা কমিউনিটি সকলোকে তেওঁ ইমান বছৰ বাংলাদেশ জন্ম হোৱাৰ পৰা আজিলৈকে কৰিব পৰা নাছিলে কিন্তু চিন্ময় কৃষ্ণ দাস তেখেতে যিমান কমিউনিটি আছে সকলোকে একগোট কৰিব পাৰিলে সেইকাৰণে বাংলাদেশ গভৰ্ণমেণ্টে তেওঁক ভাবিছে তেওঁ হৈছে এমব্লেম অফ ইউনিটি তেওঁ সকলোকে ইউনাইটেড কৰিছে আমাৰ কাৰণে সেইটো ভয়ংকৰ কথা কাৰণ তেওঁৰ যিবিলাক মিটিং হয় তেওঁক এৰেষ্ট কৰাৰ আগৰ যিখন মিটিং আছিল প্ৰায় তাত আপোনাৰ 4 লাখ জমা হৈছিলে সনাতনীসকল 1 নৱেম্বৰত যিখন মিটিং হৈছিলে চিটাগঙত সেইখনত আপোনাৰ প্ৰায় 1.5 লাখ মানুহ জমা হৈছে ইমান এটা হিউজ গেডাৰিং সেইকাৰণে যিকোনো গভৰ্ণমেণ্টৰ কাৰণে এইটো প্ৰত্যাহ্বান হৈ গৈছে এটা শ্বেখ হাছিনাইতো আপোনালোকৰ ঠিকেই আছিলে শ্বেখ হাছিনাই আমাক এনেকুৱা নহয় আপুনি চাব বাংলাদেশৰ যিটো ইতিহাস 1971ত যেতিয়া বাংলাদেশৰ সেই প্ৰব্লেম হ'ল ইমান লাখ লাখ আপোনালোকে সকলোৱে জানে যে 30 লাখৰ ওপৰত তাত হত্যা হ'ল 4 লাখ হিন্দু মহিলাক আপোনাৰ ৰেপ কৰা হ'ল সকলোৱে জানে এইটো গোটেই পৃথিৱীয়ে জানে নতুন কথা নহয় এইটো সেই সময়ত যেতিয়া প্ৰব্লেম হৈছে বাংলাদেশ জন্মৰ সময়ত শ্ৰীল প্ৰভুপাদ তেতিয়া নিউয়ৰ্কত আছিলে নিউয়ৰ্কত তেতিয়া প্ৰভুপাদে আমাৰ বিটলছ বুলি এটা ৱৰ্ল্ড ফেমাছ ৰক বেণ্ড এটা আছে বিটলছ গ্ৰুপৰ জৰ্জ হেৰিছন হৈছে আপোনাৰ প্ৰভুপাদৰ শিষ্য আছিলে জৰ্জ হেৰিছনক শ্ৰীল প্ৰভুপাদে কৈছে যে বাংলাদেশৰ বহুত প্ৰব্লেম হৈছে তেওঁলোকৰ অৰ্থনৈতিকভাৱে প্ৰব্লেম হৈছে খাদ্যৰ সমস্যা হৈছে এটা কাম কৰা তুমি আৰু আমাৰ পণ্ডিত কি নাম আছিলে তেখেতৰ সেইজনে খুব হেৰি বজাই যে বিখ্যাত তেওঁ বিছমিল্লা খান নহয় আৰু এজন তেখেতক লগাই মুঠতে জৰ্জ হেৰিছনক দায়িত্ব দিছিল প্ৰভুপাদে যে তোমালোকে মিলি ভীমসেন যোশী নহয় মই কৈ দিম আপোনাক যে তোমালোকে মিলি পেলাই এটা ডাঙৰ কনচাৰ্ট কৰা নিউয়ৰ্কত যিটো কালেকশ্যন ৰবিশংকৰ য়েছ পণ্ডিত ৰবিশংকৰজী আৰু জৰ্জ হেৰিছনে মিলি ডাঙৰ কনচাৰ্ট কৰিলে সেই সময়ত 1971ত তেওঁলোকে ফাণ্ড ৰেইজ কৰিছিল প্ৰায় $12 মিলিয়ন যিটোৰ আজি ভেলুৱেশ্যন অলমষ্ট $80 মিলিয়ন হ'ব আৰু সেইটো বাংলাদেশক সহায় কৰিছিলে সেই সময়ত কিন্তু এইখিনিতে মই এটা কথা কওঁ মানে এইটো জানিব লগা কথা যে আমাৰ মানুহসকল এতিয়া বৰ্তমান কি পৰ্যায়ত নামি আহিছে বহুতকৈ অধম আমি ৰামচন্দ্ৰ যেতিয়া লংকালৈ যাব সাগৰৰ এইফালে আছে বানৰ সেনাৰ লগত লৈ পেলাই সেই সময়ত বিভীষণে আহি পেলাই ৰামচন্দ্ৰৰ ওচৰত জইন কৰিছে ৰাৱণৰ পৰা ওচৰত আহি ৰাৱণৰ পৰা গুচি আঁতৰি আহি ৰামচন্দ্ৰৰ শৰণত শৰণ লৈছে ৰামচন্দ্ৰৰ ওচৰত যে মই সত্যৰ লগত থাকিম সদায় তেতিয়া শ্ৰী ৰামচন্দ্ৰৰ যিসকল এডভাইজাৰ আছিলে তেওঁলোকে ৰামচন্দ্ৰক কৈছে যে বিভীষণক আপুনি বিশ্বাস নকৰিব বিভীষণ শত্ৰুপক্ষৰ পৰা আহিছে তেওঁ হয়তো স্পাই হ'ব পাৰে তেতিয়া ৰামচন্দ্ৰৰ এটা খুব জানিব লগা এটা ষ্টৰি কৈছিলে কাহিনী এটা কৈছিলে ৰামচন্দ্ৰই কৈছিলে যে এখন জংঘল আছিলে অটব্য জংঘল সেই জংঘলত এজন মানুহ তেওঁ খোজকাঢ়ি গৈ আছে তাত পশু পক্ষী বাঘ সিংহ চব আছে তেতিয়া তেওঁ গৈ থাকোঁতে এটা বাঘে তেওঁক খেদি যাওঁতে মানুহজনে লগে লগে এজোপা গছৰ ওপৰত উঠিছে গছৰ ওপৰত উঠি পেলাই তেওঁ দেখা পাইছে যে গছজোপাৰ ওপৰত এটা বান্দৰো বহি আছে আৰু তলত বাঘটো ৰখি আছে যে যেতিয়া নামিব মই খাম তেতিয়া বাঘটোৱে আপোনাৰ সেই বান্দৰটোক কৈছে যে এইজন হৈছে বিদেশী এজন বাহিৰৰ পৰা আহিছে কিন্তু তুমি আৰু মইতো এইখন জংঘলত সদায় থাকোঁ আমি সদায় লগ পাই থাকোঁ তুমি এটা কাম কৰা মোৰ একদম মই ভোকত আছোঁ তুমি মানুহজনক ওপৰৰ পৰা ঠেলি দিয়া মই তেওঁক খাওঁ তেতিয়া মই লাহেকৈ ইয়াৰ পৰা গুচি যাম মইতো বন্ধু ইমান দিন একেলগে আছোঁ বান্দৰে কৈছে চোৱা তেওঁ যিহেতু এজন মনুষ্য তেওঁৰ নিশ্চয় ধৰ্ম আছে আৰু মই বান্দৰ হ'ব পাৰোঁ কিন্তু মোৰ ধৰ্ম নাই কিন্তু এইখিনি মই জানো
যে তেওঁ বিপদৰ সময়ত ইয়াত আশ্ৰয় লৈছে, আশ্ৰয় লোৱাত তেওঁক মই যদি ঠেলি দিওঁ এইটো মোৰ মহাপাপে চুব, মই সেইটো কৰিব নোৱাৰোঁ তোমাক। তেতিয়া বাঘটোৱে দেখা পাইছে যে এইটো এতিয়া তেওঁ কনভিন্স নহ'লে বান্দৰটো। তেতিয়া বাঘে এই মানুহজনক কৈছে যে তুমি এটা কাম কৰা, মোৰ একদম ভোক বাঢ়ি গৈ আছে, তুমি মনুষ্য তোমাৰ ধৰ্ম আছে, তুমি এটা কাম কৰা, মই ভোকটোতো মই বাঘ হিচাপে মই খাব লাগিব কাৰোবাক, গতিকে এটা কাম কৰা, তোমাক মই এৰি দিম, তুমি মোক সেই বান্দৰটো ঠেলি পেলাই তলত পেলাই দিয়া, বান্দৰটো খাওঁ, তাৰপিছত তোমাক মই যাবলৈ দিম, মই গুচি যাম। মানুহজনে ভাবিলে আইডিয়াটোতো বেয়া নহয়, বান্দৰটোক লাঠ মাৰি তলত পেলাই দিলে। তেতিয়া বাঘটোৱে কিন্তু বান্দৰটো নাই খোৱা। বাঘটোৱে কৈছে যে চোৱা, তোমাক মই প্ৰমাণ দিলোঁ যে ইহঁতি বিদেশী আৰু ইহঁতক বিশ্বাস কৰিব নোৱাৰি, ইহঁতক বিশ্বাস কৰিব নোৱাৰি, তুমি এতিয়া ওপৰত উঠি যোৱা, এতিয়া মানুহজনক ঠেলি দিয়া। তুমি গম পালানে তেওঁ শত্ৰু আমাৰ? যেতিয়া বান্দৰটো উঠি গ'ল গছৰ ওপৰৰ পৰা বাঘটোক কৈছে, এইজন ধৰ্মত থাকিব লাগিছিল কিন্তু থকা নাই, সেইবুলি মই অধৰ্মৰ আশ্ৰয় ল'ব নোৱাৰোঁ, গতিকে মই কোনো কাৰণত তেওঁক ঠেলি পেলাই তোমাৰ খাদ্য হ'ব দিব নোৱাৰোঁ। চাওক, এটা পশুৰ, শ্ৰী ৰামচন্দ্ৰই কোৱা কথা, এটা পশুৰ সেইখিনি চেন্স আছে, জ্ঞান আছে, কিন্তু আমাৰ আজি বাংলাদেশত যিটো হৈছে, তেওঁলোকে সম্পূৰ্ণৰূপে কৃতজ্ঞতা, যিটো গ্ৰেটিচিউডটো নায়েই, তেওঁলোকে পশুৰ তলত গুচি গৈছে। প্ৰভুপাদে আৰু ইস্কনে কি কৰিছে বাংলাদেশত 1971 পৰা, এতিয়াৰ কথা নহয় এইটো, সেই গোটেইখিনি তেওঁলোকে এই কম দিনৰ, যোৱা 100 দিনত তেওঁলোকে সকলো পাহৰি পেলালে আৰু টাৰ্গেট কৰি ল'লে ইস্কন। সদায় হৈ আছে আপোনাৰ, এইটো সফল হ'ব। তেওঁলোকৰ উদ্দেশ্যটো হৈছে যে হিন্দু পপুলেশ্যন তাতে গৈ পেলাই 7% আছে এতিয়া, 7 পইণ্ট ছামথিং। তেওঁলোকে ভাবি আছে, এজন ঢাকা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে তেখেতে কিতাপত লিখিছে যে উইদিন 30 years বাংলাদেশ উইল বি ফ্ৰী ফ্ৰম হিন্দু, উইদিন 30 years। এতিয়া তেওঁলোকে ভাবি আছে যে 30 yearsলৈ কিয় ৰখিব লাগে, আমি কিমান সোনকালে এইটো হিন্দু শূন্য কৰোঁ। তেওঁলোকৰ মূল উদ্দেশ্য সেইটো। আৰু এই গোটেই হেৰিয়াত হিন্দু আচ্ছা, আপুনি বাংলাদেশ গৈছে? নাই, মই যোৱা নাই। আপুনি ইস্কনৰ যিটো খবৰ আপোনালোকৰ হাতত আছে, তাত হিন্দুৰ মানে জনসংখ্যা কমি অহাৰ কাৰণটো কি? অত্যাচাৰ আপুনি ভাবিব নোৱাৰে। খালেদা জিয়াৰ জিনতো হৈছে, হাছিনা শেখৰতো হৈছে, নিশ্চয় হৈছে। এইটো চলি আহিছে। যেনেকৈ 1992 আপোনাৰ ঢাকেশ্বৰী মন্দিৰত এটেক কৰিলে, আপোনাৰ তাৰ হাজাৰ তাত তেওঁলোকে দুটাই কয়, হয় তোমালোকে ধৰ্মান্তৰিত হোৱা, মুছলমান হৈ যোৱা, কনভাৰ্ট হৈ যোৱা, নহ'লে তোমালোকে মৃত্যুৰ মুখত পৰা। চইচ দুটা। আনকি 124 অত্যাচাৰত যিবোৰ মানুহ কমি গ'ল, ক'লৈ আহিল তেওঁলোক? অত্যাচাৰত নিশ্চয়কৈ তেওঁলোকে মেক্সিমামটো মাৰিলে। যেনেকৈ মই এটা চিম্পুল উদাহৰণ দিওঁ আপোনাক, যোৱা 100 দিনত আমাৰ হাতত যিটো আমি জানো ৰেকৰ্ডটো, যোৱা 100 দিনত প্ৰায় 2000তকৈ ওপৰত আক্ৰমণ চলিছে হিন্দুৰ ওপৰত বাংলাদেশত। যোৱা মানে 100 দিনত, 3 মাহত। কিন্তু যোৱাকালি মই এটা ষ্টেটমেণ্ট চালোঁ বাংলাদেশ গভৰ্ণমেণ্টৰ, ছফিকুল আলম, তেখেত প্ৰেছ এডভাইজাৰ টু ইউনুছ, প্ৰফেচাৰ ইউনুছ, তেখেতে কৈছে যে আমাৰ ৰেকৰ্ডত আছে অকল যোৱা 3 মাহত মানে 22 নৱেম্বৰলৈকে 22 অক্টোবৰলৈকে তেওঁলোকে কৈছে যে মাত্ৰ 88টা আক্ৰমণ হৈছে। আগতেতো নাই হোৱা বুলিয়ে কৈ আছিলে, কিন্তু যোৱাকালি অফিচিয়েলি ক'লে যে 88টা হৈছে। চলিছে বাংলাদেশত ধৰক মানে সংখ্যালঘুৰ ওপৰত যিটো অত্যাচাৰ চলিছে, মানে ধৰ্মীয় মূল্যবাদীসকলৰ, এইটো আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় মঞ্চত আপোনালোকে ক'ৰবাত কৈছে কথাখিনি? নিশ্চয়কৈ নাই, আমাৰ চলি আছে এইটো। আমি সেইকাৰণে আজি ধৰি লওক UK পাৰ্লিয়ামেণ্টতহে হওক, UN-ত হওক, আমেৰিকা হওক, তেওঁলোকে যে মাত মাতিছে, এইটো ইণ্টাৰনেলি আমাৰ চলি আছে, নিশ্চয় চলিব, কাৰণ আমাৰ নিজৰ সুৰক্ষাৰ কথা আছে। আজি তাত যিসকল ভক্ত আছে, আপুনি ভাবে নেকি তেওঁলোক বাংলাদেশে গুচি আহিব হিন্দুসকল? সেইটো আচলতে চলিউশ্যন নহয়, সেইটো চলিউশ্যন নহয়। সেইটো নহয়। মেইন চলিউশ্যনটো হৈছে যে তেওঁলোকৰ দে শুড বি প্ৰটেক্টেড।
দে শুড বি প্ৰটেক্টেড সেইটোৰ ওপৰত ইস্কনে তেওঁলোক ৭১ আগৰে মানুহ হয় হয় মানে অবিভক্ত ভাৰতৰ হয় অবিভক্ত ভাৰতৰ মানুহ হয় হয় নহয় জানো হয় অবিভক্ত ভাৰতৰ তেওঁলোক ভাৰতীয় নাগৰিক অবিভক্ত ভাৰতৰ নাগৰিক হয় আৰু ভাৰতৰ সহায় নাপালে বাংলাদেশেই গঠন নহয় বাংলাদেশ নিশ্চয়কৈ গঠন নহয় আমাৰ ১৭,০০০ সৈনিক ঢুকাইছে মৰিছে সেই কৃতজ্ঞতাবোধটো তেওঁলোকৰ নাই একেবাৰে নাই মই সেইকাৰণে বান্দৰটো উদাহৰণ দিলোঁ আৰু মই আৰু এটা কথা সোধোঁ তাত এই যে যিটো ভাবুকি বা যিটো আহিছে হয় এইটো স্তীমিত হৈ পৰিব পাৰে নেকি ইস্কনৰ গোটেই যাত্ৰাটো চাওক আপোনালোকে কাকো ধৰ্মান্তৰিত হ'বলৈ হেঁচা দিয়ে নেকি একেবাৰে নিদিওঁ আমি আৰু মুছলমান ধৰ্মান্তৰিত হৈছে নেকি নাই হোৱা নাই ধৰ্মান্তৰিত আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্যটো ইস্কনৰ 7টা অবজেক্টিভ আছে হয় তাৰে প্ৰথমটোৱে হৈছে যে আমি টু ডিষ্ট্ৰিবিউট ট্ৰান্সেণ্ডেণ্টেল নলেজ গীতা আৰু ভাগৱতৰ জ্ঞানটো আমি প্ৰচাৰ কৰিব লাগে আমাৰ এই 7টা উদ্দেশ্যত আপুনি ক'তো নাপায় যে আমি কাৰোবাক ৰূপ দি পেলাই কিবা কৰিব লাগে সেইবিলাক নাই আৰু কাৰোবাক আমি অত্যাচাৰ কৰিব লাগে কাৰোবাক শিলগুটি দলিয়াব লাগে আপুনি ইস্কনৰ ইতিহাসটো চাওক বাংলাদেশৰ কথা যিহেতু পাতি আছোঁ যে 50 বছৰৰ ওপৰত তেওঁলোকে আমাক এখন ফটো উলিয়াই দিয়ক য'ত ইস্কনৰ ভক্তই কাৰোবাক পাথৰ মাৰিছে ক'ৰবাত ঘৰ জ্বলাইছে গোটেই পৃথিৱীতে ক'তো নাই ক'তো নাই মই বাংলাদেশৰ কথা উদাহৰণ দিছোঁ গোটেই পৃথিৱীত ক'তো এখন আমাৰ এতিয়া উলুবাৰীতে ধৰক আমাৰ প্ৰাগৰ পৰা 1 কিলোমিটাৰ তাতে এটা আপোনাৰ কাৰ্য আছে কোনেও গম নাপায় কিন্তু তাত কিন্তু ধুনীয়াকৈ আৰাধনা চলি আছে এইটো মই অন্য এটা প্ৰসংগলৈ আহিম আপুনি ক'লে যে আপুনি সেই যে কলকাতাত পঢ়িবলৈ যাওঁতে আপুনি সেই যে গোটেই কিতাপে আপোনাৰ এখন কিতাপে বা 3খন কিতাপে আপোনাৰ জীৱনত প্ৰভাৱ পেলালে পঢ়াই পেলাই ইস্কনৰ প্ৰতি আকৰ্ষিত হ'ল শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন বা আদৰ্শ যিটো আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান এটা বৈপ্লৱিক তেওঁলোকৰ এটা হেৰি আছে এইটো ইস্কনৰ মিলকত অমিলকত এতিয়া আমি যিটো ক্ষণত উপনীত হৈ আছোঁ আমি যিকোনো ধৰ্মীয় সংগঠনৰ অমিলখিনিক আমি কেতিয়াও নাচাওঁ যিখিনি মিল আছে সেইখিনিক লৈ আমি সদায় আঁকোৱালি লওঁ শংকৰদেৱ সংঘত আপুনি জানে ভগৱানক কৃষ্ণক প্ৰচাৰ কৰি আছে একমত তেওঁলোকৰ কৃষ্ণৰ শ্ৰৱণ কৃষ্ণৰ হেৰি কৰা এক দেও এক সেও এক বিনে নাইকিয়া গতিকে আমি সদায় যিখিনি মিল আছে এতিয়া মূল 3টা মিল কওক আপুনি ইস্কন আৰু শংকৰদেৱৰ ইস্কন আৰু শংকৰদেৱ তিনিটা বহুত ল'ব কিন্তু মই 3টা বিচাৰিছোঁ শংকৰদেৱ হৈছে এজন সিদ্ধ পুৰুষ শ্ৰীমন্ত মহাপুৰুষ আমি যেতিয়া আমাৰ প্ৰগ্ৰেম হয় আমি সদায় শেষত শ্ৰীমন্ত শংকৰদেৱ কি জয় দিওঁ শিল প্ৰভুপাদৰ জয়ৰ লগতে তেখেত জয়গান গাওঁ আমি কাৰণ তেওঁটো মহাসিদ্ধ পুৰুষ তেওঁ ভগৱানৰ বিষয়ে প্ৰচাৰ কৰিছে ইস্কনটো বেলেগ নহয় ইস্কন হৈছে গৌড়ীয় বৈষ্ণৱিজিম প্ৰিচিং কৰিছিল এইফালে অসমত আপোনাৰ শ্ৰীমন্ত শংকৰদেৱে কৰিলে ইফালে বেংগলত কৰিলে আপোনাৰ শ্ৰী চৈতন্য মহাপ্ৰভু এতিয়া চৈতন্য মহাপ্ৰভু আৰু শংকৰদেৱ কণ্টেম্পৰৰী তেওঁলোকে ছেইম আপোনাৰ যোনে যি হিচাপে প্ৰেক্টিছ কৰিব সেই হিচাপে আগবাঢ়ি যাব গতিকে গোটেইখিনি একে আপুনি শংকৰদেৱে বৈষ্ণৱিজিম সম্পূৰ্ণৰূপে গীতা আৰু ভাগৱতৰ আধাৰত আমাৰ ইস্কন গীতা আৰু ভাগৱতৰ আধাৰত সকলোতকৈ ডাঙৰ মিল এইটো আমি যে গোটেই বিশ্বক প্ৰভাৱান্বিত কৰিব সক্ষম হ'ল শিল প্ৰভুপাদ কাৰণ এটাই যে আমি সদায় বিশ্বজনীন ভাতৃত্ববোধৰ কথা কৈ থাকোঁ কিন্তু বিশ্বজনীন ভাতৃত্ববোধ যদি আমি বিশ্বজনীন পিতৃত্ববোধ আমি যদি নামানো ভাতৃত্ববোধ কেনেকৈ সম্ভৱ হ'ব যদি এজন পিতা বুলি আমি নাজানো বাকী সন্তানবিলাক আমি কেনেকৈ একগোট হ'ম আপোনাৰ গীতাত 5 নম্বৰ আৰু 5ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত ভগৱানে দি গৈছে শান্তিৰ ফৰ্মুলাটো পিচ ফৰ্মুলা স্বয়ং ভগৱান কৃষ্ণই দিয়া ফৰ্মুলা কওকচোন আপুনি এই শ্লোকটো হৈছে যে ভুক্তানাম যজ্ঞতপস্যাম সৰ্বলোক মহেশ্বৰম সুহৃদম সৰ্বভূতানাম জ্ঞাতামাম শান্তিম ঋষ্যতে ভুক্তানাম যজ্ঞতপস্যাম সুহৃদম সৰ্বভূতানাম এই যোনে মই হৈছোঁ সকলোৰে কি হয় অহম বীজ পৃথা ফাইনেলি
মই সকলোকে বীজ সকলো যিমান সন্তান আছে চব মোৰ পৰা আহিছে আই এম দ্য সুপ্ৰিম চিড গিভিং ফাদাৰ সেইটোৰ ওপৰত আৰম্ভ কৰি পেলাই আপোনাৰ গোটেই বিশ্বত এতিয়া সেইকাৰণে আঁকোৱালি লৈছে মই মানে ইস্কনৰ এইটো এটা চাগে সূত্ৰটো এই সূত্ৰটোৱে যে হিন্দু মুছলমান বা তেনেকুৱা কথা নাই আমি সকলো ঈশ্বৰৰ সন্তান ইয়েছ ঈশ্বৰৰ সন্তান সেইটো সেই দৃষ্টিয়ে চাইছে সেইকাৰণে কোনো কনফ্লিক্টটো হোৱা নাই কোনো জেগাত কনফ্লিক্ট এতিয়া বাংলাদেশত যিটো হৈছে এইটোত বাহিৰা শক্তি বা কিবা মোৰ বা তেনেকুৱা শক্তি তেনেকুৱা আপোনালোকৰ অভিজ্ঞতাই কি কয় বাহিৰা শক্তিটো আছেই পাকিস্তান আৰু তাত সেইটো চৰকাৰে ক'ব কিন্তু কথাটো হৈছে যে আপোনাৰ তাত যিটো ৰেডিকেলাইজেশ্যনটো খুব বেছি পৰিমাণে তাত আমি দেখা পাইছোঁ আৰু তাত এনেকুৱা হৈছে যে আমাক বাদ দি বাকী যিমান ধৰ্ম আছে সকলোবিলাক কাফিৰ ইস্কন মূল লক্ষ্য কিন্তু আপুনি চাওক তাৰ মাজত চাওক প্ৰফেচাৰ ইউনিছে যিখন সৰ্বধৰ্মীয় সভা পাতিলে কেইদিনমান আগতে তাত আপোনাৰ ফাৰহাদ মাজাৰ তেখেত মেইন ইণ্টেলেকচুৱেল বাংলাদেশৰ তেখেতে কি সুন্দৰ বক্তৃতা দিলে কি সুন্দৰ কথা ক'লে তেখেতে ক'লে যে মইতো চিন্ময় কৃষ্ণ দাসক মই লগ পাইছোঁ তেওঁকতো মোৰ উগ্ৰপন্থী যেন নালাগে তেওঁ উগ্ৰপন্থীৰ একো কাম কৰা নাই যদি আপোনালোকৰ হাতত কিবা প্ৰমাণ আছে আপোনালোকে দিয়ক আৰু যদি প্ৰমাণ নাই অতি সোনকালে তেওঁক ৰিলিজ দিয়ক আপোনালোকে ইস্কনটো সন্ত্ৰাসবাদী সংগঠন হ'ব পাৰে কোনো কাৰণত কিবাটো ক'ৰবাততো কিবা এটা লজিক লাগিব আজিলৈকে তেনেকুৱা কোনো একো তথ্যই নাই এটাও তথ্য নাই আৰু থাকিব নোৱাৰেও আচ্ছা মই অকণমান আৰু ব্যক্তিগত কথালৈ আহিম তো ইস্কনত লৈ এজন তাৰ সদস্য হ'বলৈ যোৱা বা তাৰ ভক্ত হৈ পৰা এজন মানুহে হয় বিয়া বাৰু বা সাংসাৰিক ধৰ্ম পালন কৰিব পাৰে নোৱাৰে মই নিজেই সাংসাৰিক আমাৰ যোন প্ৰেচিডেণ্ট আছে শ্ৰীযুৱা দাস তেখেত নিজে সাংসাৰিক তেখেতে আপোনাৰ ডক্টৰ মুকুন্দ মাধৱ শৰ্মা তেখেতৰ জীয়েকক বিয়া কৰাইছে আৰু তেখেত ভক্ত হৈছিলে লণ্ডন মন্দিৰত আপুনি লণ্ডন মন্দিৰৰ উদ্দেশ্য তেখেত তেতিয়া তাত লণ্ডন ইউনিভাৰ্চিটিত পঢ়ি আছিলে জেনেটিক ইঞ্জিনিয়াৰিং তেতিয়া সেই সময়তে তেওঁ প্ৰভুপাদৰ গীতাখন পালে মই কৈছোঁ নে যিমান প্ৰচাৰ হৈছে কি নাম ক'লে তেখেতৰ শ্ৰীজীৱা দাস একচুৱেলি সঞ্জীৱ চক্ৰৱৰ্তী হয় তেখেতৰ দেউতাক ডক্টৰ আছিলে লণ্ডনত আছিলে হয় তেওঁ সৰুৰ পৰা তাতে স্কুলিং কৰিলে আমাৰ এতিয়া অসমৰ আমাৰ গুৱাহাটীত তেওঁ প্ৰেচিডেণ্ট প্লাছ গোটেই ইষ্টাৰ্ণ ইণ্ডিয়াৰ তেওঁ ইস্কনৰ জ'নেল ছেক্ৰেটাৰী গতিকে তেওঁ গীতাৰ সাংসাৰিক ধৰ্ম পালন কৰিও ইয়েছ মানে ইস্কনত সক্ৰিয়ভাৱে জড়িত হৈ থাকিব ভগৱানে সেইটোৱে কৈছে এই কথাটো আপোনাৰ এতিয়া মই আৰু এটা আপুনি ইস্কনত মানে আপোনালোকৰ যিটো সত্ৰ বা অনুষ্ঠান আছে তাত কিমান সময় থাকে আপুনি চাওক এতিয়া মই ফিল্ডত যাবই লাগিব ফিল্ডত যাওঁ মোৰ সময়ৰ এতিয়া 80% 20% মোৰ নিজৰ সময় 80% মই যিহেতু মোক এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু আপুনি ধৰক ইস্কনত যে ধৰক যিটো ইয়াত মানসিক যিটো আজি বহুত কথা দেখা পাওঁ প্ৰথম কথা চাওঁতে সামাজিকভাৱে কিছুমান মানুহ সকলো নহয় বিশৃংখলতা আহে আত্মহত্যা কৰাৰ প্ৰৱণতা আহিছে বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজৰ হেৰি আহিছে ড্ৰাগছ সুৰা ভাং বিভিন্ন ধৰণৰ এইবিলাকৰ প্ৰতি নিচাৰ প্ৰতি আগ্ৰহী হৈছে এটা প্ৰজন্ম আৰু শাৰীৰিকভাৱে তেওঁলোক অক্ষম হৈ গৈ আছে বিভিন্ন ধৰণে ক'ব নোৱাৰাকৈ হয় এই যে এইবিলাকৰ পৰা আঁতৰত থাকি আপুনি ইস্কনত যে আপুনি ভৰ্তি হ'ল আছে তাত আপুনি মানসিক শান্তিটো কেনেকৈ পাইছে এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিছে সকলো ধৰণৰ নিচাৰ পৰা আৰু নিচা কৰাৰ যিটো প্ৰৱণতা মানুহৰ হৈছে সেইটোৰ পৰা আঁতৰি থকাৰ লগতে আপুনি ধৰক এই যে তাত মানসিক পিচ যিটো মেণ্টেল পিচ যিটো মানসিকটো জীৱনৰ বহুত ধন দৌলতৰ অধিকাৰী হৈ পেলাই মানুহে মানসিক শান্তি হেৰুৱায় বহুতৰ একো নহয় সাধাৰণ এজন বিপ্ৰ দামোদৰ হৈ এজন মানুহ মানসিকভাৱে খুব সুখী হৈ থাকিব পাৰে এইটো দেখিছোঁ বাস্তৱত এইটো আপুনি কেনেকুৱা অনুভৱ কৰে এইটো আপোনাৰ একেবাৰে ঠিক কথা কৈছে যে আপুনি চাওক যেতিয়া নিউয়ৰ্কত 1965ত শ্ৰীল প্ৰভুপাদ গৈছিলে তেখেতে টমস্কিন স্কুৱেৰ বুলি এটা আছে পাৰ্ক এখন আছে তাত এযোৰ গছজোপাৰ তলত তেওঁ এখন কৰতাল লৈ পেলাই হৰে কৃষ্ণ কীৰ্তন কৰি আছে
এটা ছাৰাউণ্ডিং যোন পাৰ্কত গৈছে তেওঁলোকে আহি পেলাই শুনি আছে কি এই বুঢ়া মানুহ এজন 70 বছৰ বয়সৰ তেওঁ কি কৰি আছে ইয়াত আহি সেই তেনেকৈ তেওঁৰ প্ৰতি তেওঁৰ ইমান পিউৰিটি আছিলে যে সেই তেনেকৈ তেওঁ অকল হৰিনাম লৈ পেলাই তেওঁলোকক এট্ৰেক্ট কৰিছিলে কোনো ক্লাছ দিয়া নাই একো কৰা নাই প্ৰথমতে আৰু কোন কোন যোগ হৈছিলে তাতে সেই সময়ত যিবিলাক হিপিজ আছিলে যোন আপুনি যিটো কথা ক'লে ড্ৰাগছৰ পৰা আৰম্ভ কৰি নাইট ক্লাবৰ পৰা আৰম্ভ কৰি জুৱাৰ পৰা আৰম্ভ কৰি যিখন আমি নৰক বুলি কওঁ আমাৰ ফালৰ পৰা এই নৰকত থকা যিটো যুৱ প্ৰজন্ম আছিলে তেওঁলোক প্ৰভুপাদৰ প্ৰতি আকৃষ্ট হৈছে শুদ্ধতাৰ এই হৰিনাম লোৱাৰ কাৰণে তাৰপিছত যেতিয়া সম্পূৰ্ণৰূপে ভক্ত হৈ গ'ল ইস্কনত ফুল টাইম জইন কৰিলে ইস্কন প্ৰতিষ্ঠা হোৱাৰ পিছত তেতিয়া নিউয়ৰ্ক টাইমছত সেই সময়ত ওলাইছিল যে হিপিজ বিকাম হেপিজ যিবিলাক হিপি আছিলে তেওঁলোক হেপী হৈ গ'ল তেওঁলোকৰ যিখিনি হিপিজ আছিলে তেওঁলোকক বহুত ধনী মানুহৰ ল'ৰা ছোৱালী আছিলে এইবিলাক মিলিয়নিয়াৰ বিলিয়নিয়াৰ কিন্তু তেওঁলোকে দেখিছে যে এই যিবিলাক আমাৰ মেটেৰিয়েল যিবিলাক পজিশ্যন এইবিলাকে আমাক প্ৰকৃত শান্তি দিব পৰা নাই সেইটোৱে কৈছোঁ ধন দৌলতে আমাক প্ৰকৃত শান্তি দিব টোপনি নোহোৱা কৰিছে বহুতৰ টোপনি নাই বহুমানৰ মানে চিম্পল কথা আমি যদি এটা মাছ এটা আমি ল'লোঁ লৈ পেলাই তাক আমি তাজ বেংগলত লৈ গ'লোঁ ধুনীয়া এটা শ্বুট এটাত বুক কৰিলোঁ মাছটোৰ কাৰণে সেই মাছটোক যদি আমি সেই বিচনাখনত শুৱাই থৈ দিওঁ সি আনন্দত থাকিব নে দুখত থাকিব সি দুখত থাকিব কিয় তাৰতো গোটেই তাক তাজ বেংগলৰ আপোনাৰ এই শ্বুটত আছে 5 ষ্টাৰৰ শ্বুটত ধুনীয়া বিচনাত আছে সি চট ফটাই থাকিব সি শান্তিত থাকিব নোৱাৰে আনটিল এণ্ড আনলেছ পানীত যেতিয়ালৈকে নাপায় আমাৰ অৱস্থাটো তেনেকুৱা হৈ আছে আমি আচলতে স্পিৰিট সোল হিচাপে আত্মা হিচাপে উই ডোণ্ট বিলং টু দিছ মেটেৰিয়েল ৱৰ্ল্ড উই বিলং টু কৃষ্ণাছ ৱৰ্ল্ড স্পিৰিচুৱেল ৱৰ্ল্ড যিখন আমি শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠ সৰুতে আঁকি দিছিল সপ্ত বৈকুণ্ঠ আমি তাৰ এণ্ড আমি নাজানো আমি পাহৰি গৈছোঁ until and unless we come in touch with spiritual knowledge we can never be happy আৰু সেইটোৱে হৈ আছে বৰ্তমান প্ৰজন্মৰ মাজত কাৰণ তেওঁলোকৰ যিহেতু আধ্যাত্মিক জ্ঞানটো এতিয়া চৰ্চা কৰা নহয় আৰু কোনো স্কুল কলেজ আপুনি ক'তো বিচাৰি নাপায় আপুনি ক'তো বিচাৰি নাপায় আপুনি চাব যে কোটা নিচিনা জেগাত কোনোবা IIT হ'বলৈ যায় মই তাতে সৰ্বাধিক আত্মহত্যা হৈছে মই ৰিপৰ্টবিলাক দেখিলে মোৰ নিজৰ দুখ লাগি যায় তেওঁলোকক এনেকুৱাকৈ প্ৰেছাৰ কুকাৰৰ ভিতৰত ভৰাই প্ৰেছাৰ দিয়া হৈছে যে তুমি IITত এক্সামত তুমি টপাৰ হৈ ওলাব লাগিব যাতে তুমি ছিট পোৱা যদি তাত ছেশ্যন এক্সামছবিলাকতো যদি কম পায় তেতিয়া দে বিকাম ডিপ্ৰেছ মই নোৱাৰিম নেকি মা দেউতাই ইমান পইচা খৰচ কৰিছে মই এতিয়া তেওঁলোকৰ যিটো আশা সেইটো মই চাগে ফুলফিল কৰিব নোৱাৰিম তেনেকুৱা বহুত হৈছে তেওঁলোকে লিখি ছুইচাইড কৰিছে এনেকুৱা অৱস্থা হৈছে যে কোটাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যিবিলাক ফেন থাকে ফেন খুলি লৈ গৈছে নহয় তাত কাভাৰিং দিব দিছে যাতে তাত ডেট ইজ নট দ্য চলিউশ্যন ফেনখন বন্ধ কৰি দিলে চলিউশ্যন হ'ব নেকি আমি ইমান দূৰলৈ নাযাওঁ IIT গুৱাহাটীৰ অৱস্থা কি হৈছে গুৱাহাটীত কেইটা ছুইচাইড হ'ল আজিলৈকে যিটো বস্তুবাদী জগতৰ যিটো মানে ধাৰণা সেইটো বস্তুবাদী সভ্যতাৰ মাজত বস্তুবাদী চিন্তাধাৰাৰ মাজত আমি জীৱনৰ শান্তি কোনো কাৰণত লাভ কৰিব নোৱাৰোঁ মৃত্যুৰ দিনলৈকে ঠিক আছে ধন্যবাদ কৰুণাময় চৈতন্য দাস আপোনাক বহু কথা পাতিলোঁ আকৌ এদিন বহি ভাবি কথা পাতিম বুজিছেনে আৰু মই নিজেও এবাৰ আপোনাৰ ওচৰলৈ যাওঁ আপোনাৰ একেলগে বহি ভোগ খাম ইস্কন মন্দিৰত আৰু আমি বিচাৰিম যে মানুহক আচলতে যিটো শান্তি সেইটো হয় আধ্যাত্মিক শান্তি মনৰ শান্তি যিটো সেইটো অনাৰ ক্ষেত্ৰত আপোনালোকে এটা ভূমিকা পালন কৰিব
আৰু বাংলাদেশৰ যিটো বিষয় বাংলাদেশত যি ধৰণৰ হৈছে মানুহে সংখ্যালঘুৰ প্ৰতি যিটো আক্ৰমণ হৈছে আমিও নিবিচাৰোঁ ভাৰতবৰ্ষতো সংখ্যালঘুৰ ওপৰত আক্ৰমণ হওক আমিও নিবিচাৰোঁ হয় আমি ভূপেন হাজৰিকাই গাইছিলে সংখ্যালঘু কোনো নাগৰিকৰ হয় যে নিৰাপত্তাৰ কাৰণে তেওঁ এই সময়ত গান গাই গৈছিলে গতিকে আমি বিচাৰিম যে সংখ্যালঘুসকল সংখ্যাগুৰুৰ ওচৰত নিৰাপত্তা লৈ পেলাই থাকিব লাগিব তেওঁলোকৰ ওচৰত গতিকে আপোনালোকে আপোনালোকৰ ধৰণে কাম কৰি যাওক আৰু আপোনালোকক কোনো মই দেখিছোঁ যে যিটো শান্তিৰ এটা যিটো বাতাবৰণ এইটো আজিৰ পৃথিৱীত খুবেই প্ৰয়োজনীয় হয় এইটো কৰাত আমি শেষত আপুনি এটা ক'ব বিচাৰিছে ভাৰতত একচলতে ভাৰতত আমাৰ সহিষ্ণুতাটো বহুত বেছি আৰু সকলোৰ ভাতৃত্ববোধটো বেছি যিহেতু আমাৰ ভাৰতীয় সাংস্কৃতিক সভ্যতা গঠন হৈছে আপোনাৰ গীতা ভাগৱতৰ ওপৰত আধাৰত আপুনি চাওক সেইকাৰণে এটা খুব ভাল হৈছে যে আপোনাৰ যিমান আনকি ইয়াত সংগঠন মুছলমান সম্প্ৰদায়ৰ সংগঠন আছে সকলোৱে বাংলাদেশক কণ্ডেম কৰিছে ভাৰতত সকলোৱে কণ্ডেম কৰিছে যে ইছলামত ক'তো শিকোৱা নাই যে আমি সংখ্যালঘুসকলক আমি অন্য ধৰ্মৰ মানুহ আক্ৰমণ কৰি পেলাই টৰ্চাৰ কৰিব লাগে আমি ভাবিম যে বাংলাদেশৰ সুমতি হওক অসমত ইউনিট চৰকাৰৰ সুমতি হওক মানুহক মানুহে জীয়াই থাকিব দিয়ক তাতে গতিকে আপোনালোকৰ এই যাত্ৰাত যাতে আপোনালোক সদায় জয়ী হয় ঈশ্বৰ ভক্তি হেৰি ক্ষেত্ৰত মানুহৰ মন জয় কৰিব পাৰে আমি বিচাৰিছোঁ ধন্যবাদ